তো হেল্ল' নমস্কাৰ কমৰূপচিদং লগতে কোলম্বাই কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই নিশ্চয় আপোনালোকৰ খবৰ ভালে আছে প্ৰথমতে থেংক ইউ ধন্যবাদ ইমানখিনি আপোনালোকে মোক স্বাস্থ্যৰ বিষয়ে সুধিছে নাই বহুতেই ইনষ্টাগ্ৰামতে মেছেজ কৰিছে যেন দাদা আপোনাৰ চকুটো ভাল হৈছেনে বুলি আপুনি হয়তো দেখিছে মোৰ চকুটো অলপ ফুলি আছে ইমানখিনি দিগদাৰ হোৱা নাই অলপ ভাল হৈছেগৈ তো প্ৰথমতে ইমানখিনি ধন্যবাদ থাকিলে যেন ইমানেই মোৰ খবৰ লৈছে যেন আপোনাৰ স্বাস্থ্যটো ভালে থাকিব লাগে বুলি এনেকৈ খবৰ লোৱাৰ কাৰণে তো আজি আহিছোঁ যেন আপোনালোকৰ টি আৰ্মি ইণ্টাৰভিউ বিষয়ে এইটো অফিচিয়েলি কনফাৰ্ম হৈ গৈছে আপোনালোকক মই গ্ৰাউণ্ডৰ কণ্ডিশ্যন লগতে কোন ডিষ্ট্ৰিক্টৰ কেতিয়া হ'ব আজি মই তেজপুৰৰ যোনটো চলামাৰত হ'বলগীয়া ইণ্টাৰভিউ আছে টি আৰ্মি তাৰে কোন ডিষ্ট্ৰিক্টৰ কেতিয়া হ'ব অফিচিয়েল কনফাৰ্মেশ্যন লগতে গ্ৰাউণ্ড কণ্ডিশ্যন ডকুমেণ্ট কি লাগিব সকলোখিনি ক'ব চেষ্টা কৰিম বলক আজি ভিডিঅ' আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে প্ৰায়খিনি ইনফৰ্মেশ্যন মোক এজন তেজপুৰৰ কেণ্ডিডেটে দিছে নামটো হৈছে মৌচাদ আহমেদ তেওঁলৈ থাকিল ধন্যবাদ ইমানখিনি তুমি মোক ইনফৰ্মেশ্যনটো দিছা ভাল লাগিলে ইমানখিনি মই ইনফৰ্মেশ্যন এতিয়া বৰ্তমান পাই গৈছোঁ তোমাৰ কাৰণে বহুতেই অসমৰ ল'ৰা ছোৱালীয়ে বৰ্তমান যিমানখিনি ইণ্টাৰভিউ দিবলগীয়া কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে বহুতখিনি বেনিফিট হ'ব তো অহা কাইলৈৰ পৰা আৰম্ভ হৈ যাব টি আৰ্মি ইণ্টাৰভিউ প্ৰথমে আছে মণিপুৰৰ আছে আমাৰ অসমৰ অলপ দেৰিকৈ হ'ব আৰু কোন ডিষ্ট্ৰিক্টৰ কেতিয়া আছে একদম অফিচিয়েলি তেওঁলোকে মাৰিছে এখন নটিচ মাৰিছে তাতে মাৰিছে তেওঁলোকে বাহিৰত মাৰি থোৱা আছে তেজপুৰৰ চলামৰাতে মই ইয়াতে কোন ডিষ্ট্ৰিক্টৰ কেতিয়া আছে আপোনালোকক সকলোখিনি কৈ দিম তো প্ৰথম আহিছোঁ যেন আমাৰ অসমৰ কেতিয়াৰ পৰা আৰম্ভ হ'ব আমাৰ অসমৰ হ'ব 20 নৱেম্বৰৰ পৰা আৰম্ভ হৈ যাব তেজপুৰৰ চলামৰাত প্ৰথম ডিষ্ট্ৰিক্ট কৈছোঁ প্ৰথম আছে আপোনালোকৰ তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি চৰাইদেউ শিৱসাগৰ লখিমপুৰ মাজুলী লগতে যোৰহাট লগতে গোলাঘাট তেওঁলোকৰ হ'বগৈ 20 নৱেম্বৰ তাৰিখে লগতে 21 তাৰিখে আছে আপোনালোকৰ ডিষ্ট্ৰিক্টসমূহ কৈ দিছোঁ ইয়াতে আপোনালোকৰ স্ক্ৰীনত ওলাব ইয়াতে আছে প্ৰথমে 21 তাৰিখে ইষ্ট কাৰ্বি আলং লগতে আপোনালোকৰ নগাঁও হোজাই ৱেষ্ট কাৰ্বি আলং ডিমাচা মৰিগাঁও বিশ্বনাথ শোণিতপুৰ লগতে দৰং তেওঁলোকৰ আছে 21 নৱেম্বৰ তাৰিখে তাৰপিছত আপোনালোকৰ আছে 22 তাৰিখে আছে আপোনালোকৰ ইয়াতে আছে 22 নৱেম্বৰ তাৰিখে নলবাৰী বৰপেটা বজালী বঙাইগাঁও লগতে ধুবুৰী লগতে চাউথ চালমাৰা মানকাছাৰ তেওঁলোকৰ আছে 22 তাৰিখে লগতে আপোনালোকৰ আছে 24 নৱেম্বৰ তাৰিখে আছে কাছাৰ হাইলাকান্দি কৰিমগঞ্জ কামৰূপ মেট্ৰ' কামৰূপ লগতে গোৱালপাৰা তেওঁলোকৰ আছেগৈ 24 নৱেম্বৰ তাৰিখে 25 তাৰিখে লাষ্ট হ'ব ইণ্টাৰভিউ আমাৰ অসমৰ কাৰণে 25 তাৰিখে আছে আপোনালোকৰ কাৰ আছে কৈ দিছোঁ কোকৰাঝাৰ ওদালগুৰি তামোলপুৰ চিৰাং লগতে বাক্সা তেওঁলোকৰ হ'ব এইটো তেওঁলোকে অফিচিয়েল তাতে বাহিৰত তেওঁলোকে এখন নটিচ মাৰি থৈছে এইটো তাৰ কেণ্ডিডেটে মোক মাৰি পিনি দিছে বাকী আপোনালোকৰ হয়তো ডিষ্ট্ৰিক্টসমূহৰ নামতে গম পাইছে তেজপুৰত হ'বলগীয়া চলামৰা যোনটো ইণ্টাৰভিউটো জেগাত মানে ডিষ্ট্ৰিক্টসমূহৰ নাম তাৰপিছতে যিমানখিনি টি আৰ্মি ইণ্টাৰভিউ দিব তেওঁলোকৰ ভাল জোতাৰ প্ৰয়োজন থাকিব তেওঁলোকে কিনিবৰ কাৰণে মোৰ চেনেলত গৈ পিনি ষ্ট'ৰ বুলি অপশ্যন এটা আছে ইয়াতে গৈ পিনি আপোনালোকৰ ভাল জোতা সকলোখিনি কালেকশ্যন পাই যাব ইয়াতে গৈ পিনি আপোনালোকৰ সকলোখিনি ইম্পৰ্টেণ্ট আপোনালোকৰ যিমানখিনি জোতা প্ৰয়োজন আছে সেইবিলাকে গৈ পিনি কিনিব পাৰিব সকলোখিনি লিংক ডিছক্ৰিপশ্যন আছে গৈ পিনি সকলোখিনি ভাল জোতা কিনিব পাৰিব এতিয়াই যে আপোনালোকৰ যেন ডকুমেণ্টকেইটা কি লাগিব যিহেতু এইটো অফলাইন মাধ্যম হয় মানে আপোনালোকৰ গৈ পিনি ইণ্টাৰভিউ দিব লাগিব অপেনলি হয় মানে এইটো অনলাইন এপ্লাই কৰিবলগীয়া প্ৰয়োজন নাই ইয়াতে তেওঁলোকে ডকুমেণ্টসমূহ লিখা আছে কি লাগিব তো তেওঁলোকে প্ৰথমখন ডকুমেণ্ট লিখিছে যেন আপোনালোকৰ লাগিব ডমিচিয়েল উইথ ফটোগ্ৰাফ আপোনালোকৰ ফটোগ্ৰাফ থকা ডমিচিয়েল লাগিব আপোনালোকে ডমিচিয়েল ক'ৰ পৰা আনিব পাৰিব নিজৰ ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট অফিচৰ পৰা নহ'লেও তহচিলদাৰ তাৰ পৰা আপোনালোকে নিজৰ ডমিচিয়েলখন আনিব পাৰিব লগতে পেন কাৰ্ড তেওঁলোকে বিচাৰিছে বাৰ্থ চাৰ্টিফিকেট বিচাৰিছে বাৰ্থ চাৰ্টিফিকেট আপোনালোকৰ যিকোনো দিব পাৰিব মেট্ৰিকৰ এডমিট কাৰ্ডত তেওঁলোকৰ অপশ্যন দিয়া আছে লগতে আপোনালোকৰ যিমানখিনি এডুকেশ্যন চাৰ্টিফিকেট আছে সকলোখিনি জেৰক্স উইথ অৰিজিনেলকেইটা লাগিব বুলি তেওঁলোকে লিখা আছে লগতে আপোনালোকৰ লাগিব কাষ্ট চাৰ্টিফিকেট যোনটো আপোনালোকৰ কাষ্টৰ পৰা আহে লগতে আটাইতকৈ কনফিউজ আপোনালোকৰ এটা চাৰ্টিফিকেট হৈছে এইটো ষ্টুডেণ্ট ৰিলিজন চাৰ্টিফিকেট এইটো সকলোৱে বনাব লাগিব নেকি এনে সুধিছে তেওঁলোকে ইয়াত ক্লিয়াৰকৈ লিখি দিয়া আছে যেন যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটত লিখা নাই যেন আপুনি কোনটো কাষ্টৰ পৰা আহে তেতিয়াহে আপোনালোকে এই ৰিলিজন চাৰ্টিফিকেটটো বনাব লাগিব কিন্তু আপোনালোকে যদি ভাবিছে যেন এইটো লাগিব বুলি তেওঁলোকে বনাব পাৰিব নিজৰ কোৰ্টলৈ যাওক কওক যে মোক এনেকৈ লাগে বুলি তেওঁলোকে বুজি পায় ভালকৈ আপোনালোকৰ কোৰ্ট এফিডেভিট মাধ্যমেৰে তেওঁলোকে এখন বনাই দিব পাৰে যদি আপোনালোকে ভাবিছে লাগিব বুলি আপোনালোকে লৈ যাব পাৰিব বাকী আপোনালোকৰ লাগিব কেৰেক্টাৰ চাৰ্টিফিকেট অপশ্যন তেওঁলোকে দিছে আপোনালোকৰ যিকোনো মিউনিচিপালিটি নহ'লেও স্কুল লগতে গাঁওবুঢ়াৰ পৰা আপোনালোকে এই কেৰেক্টাৰ চাৰ্টিফিকেটটো আপোনালোকে লৈ যাব লাগিব তাৰপিছত আপোনালোকৰ নেক্সট চাৰ্টিফিকেটটো তেওঁলোকে বিচাৰিছে 8 নম্বৰটো মেৰিট আনমেৰিট চাৰ্টিফিকেট যদি আপোনালোকে বিয়া পাতিলে আপোনাৰ বিয়া পতা চাৰ্টিফিকেটখন লাগিব অপশ্যন তেওঁলোকে দিছে চাৰপাছ নহ'লেও মিউনিচিপালিটি তেওঁলোকৰ পৰা আপোনালোকে আনিব পাৰিব আৰু ভেলিডিটি থাকিব 6 মাহ লগতে আপোনালোকৰ যদিহে আপুনি বিয়া পতা নাই আপুনি ছিংগল আপুনি ভৰলা আপোনাৰ জীয়েপ নাই আপোনাৰ মাইকী নাই তেওঁলোকে
এক্সট্ৰা তেওঁলোকেও এইটো বনাব লাগিব আনমেৰিড চাৰ্টিফিকেটটো তেওঁলোকে বনাই লৈ যাব লাগিব এইটো আপোনালোকে অপশ্যন তেওঁলোকে দুটা দিছে এইটো হৈছে আপোনালোকৰ চাৰপঞ্চ নহ'লে মানে গাঁওবুঢ়া কৈছে গাঁওবুঢ়া নহ'লে আপোনালোকে মিউনিচিপালিটিৰ পৰা এই চাৰ্টিফিকেটখন আপোনালোকে বনাই লৈ যাব লাগিব তাৰ পাছতে আপোনালোকৰ ডকুমেণ্ট তেওঁলোকে হেকতে বিচাৰিছে যেন আপোনালোকৰ 20 কপি ফটো লাগিব পাছপোৰ্ট সাইজ ফটো ভাল কোৱালিটি লগতে আপোনালোকৰ কালাৰ থাকিব লাগিব এনেকৈ আপোনালোকে 20 কপি আপোনালোকৰ হাফ ফটো আপোনালোকে পাছপোৰ্ট সাইজ ফটো লৈ যাব লাগিব এইটো হৈছে ফুল ইনফৰমেশ্যনটো বাকি গ্ৰাউণ্ডটো চাই আপোনালোকে স্ক্ৰীন দেখিছে গ্ৰাউণ্ডটো কেনেকুৱা হয় ফুলটো পোৱা নাই থুলমূলকৈ পাইছোঁ ইয়াতে দেখা অনুসৰি গ্ৰাউণ্ড আপোনালোকৰ ঠিক ঠাকেই লাগিছে কিন্তু আপোনালোকৰ স্পীডটো দিব লাগিব যিহেতু টিআৰমি এনেকুৱা হয় টিআৰমিত ইণ্টাৰভিউ বহুতেই দিব আহে তাত মানে অলপ ঠেলাচা হয় তেওঁলোকে এটা গ্ৰুপত প্ৰায় 200-300 দি দিয়ে এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব কেণ্ডিডেট কিমান হৈছে আৰু লগতে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজটো ডিপেণ্ড কৰেগৈ সকলোকে অল দ্য বেষ্ট যিমানখিনি ইণ্টাৰভিউ দিবলগীয়া আছে এতিয়া বৰ্তমান অফিচিয়েলি আপোনালোকে কনফাৰ্মেশ্যন পাই গৈছে ইমানখিনি আপোনালোকৰ কাৰণে মই কিবা ইনফৰমেশ্যন কালেক্ট কৰি দিছোঁ আপোনালোকে নিশ্চয় লাইকটো কৰিব নাপাহৰিব লগতে মনত ৰাখিব আপোনালোকৰ যিমানখিনি চাৰ্টিফিকেট আছে সকলোখিনি লৈ যাব লাগিব যাৰ বিয়া পতা নাই যাৰ মাইকী নাই তেওঁলোকে আনমেৰিড চাৰ্টিফিকেট লাগিব কেৰেক্টাৰ চাৰ্টিফিকেট লাগিব ডমিচিয়েল লাগিব এইবিলাক বৰ্তমান কাৰেণ্ট গুচি গ'ল ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ থাকিল ইমানখিনি চোৱাৰ কাৰণে ইমান কষ্টত আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ লাইকটো কৰিব নাপাহৰিব লগতে সকলোকে মোৰ ফালৰ পৰা থাকিল অল দ্য বেষ্ট